शांति मेरे ख्याल से तभी बन सकती है अगर हमारे पास ताकत है शत्रु को हराने की। Two sides come to the table for truce when both sides have a lot to lose. So the rule of engagement is the same whether it's a war against the neighboring country or उग्रवादियों पर एग्रेसिव एक्शन से ही शांति आ सकती है। सर उत्तर पूर्व में आप एक दशक से डिफेंस और एक्सटर्नल अफेयर्स से परमिशन लेना जरूरी है। ओके, तो कितने दिन लगेंगे इसमें? सर 2 से 3 दिन। वाह, 2 से 3 दिन, आप तो जीनियस। प्लीज पुट इन थ्रू। दुबे जी, उसको द्वार तो खोल दीजिए एक बार। ओ, और जब मंगाई थे तुमने। अरे बोले बोले सीट चला गया। ना मैं रुद्र इतिमध्ये चालू अभिनेता रवि शर्मार লগত একেলগে চালু। আজি আমাৰ দলৰ খোৱাং সমষ্টি আৰু টিংখং সমষ্টিৰ আমাৰ দলৰ যিসকল কৰ্মকৰ্তা আছে সকলো একেলগে চাব। আমাৰ মূল লক্ষ্যটো হ'ল অসমীয়া বোলছবি উদ্যোগটো শক্তিশালী কৰিব লাগে। এইটো আমাৰ জাতীয় দায়িত্ব। এটা সময়ত হঠাৎ অসমীয়া বোলছবি উদ্যোগটোলৈ প্ৰত্যাহ্বান আহিছিলে, যথেষ্ট জটিলতা আহিছিলে, কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে বহু মননশীল ছবি, বিভিন্ন উন্নত মানসম্পন্ন বাণিজ্যিক যিসমূহ ছবি আছে তেনেকুৱা ধৰণৰ ছবি আমাৰ প্ৰযোজকসকলেও কৰা আৰম্ভ কৰিছে। বিশেষকৈ আমাৰ যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকেও কাম কৰাৰ সুযোগ পাইছে। আৰু ৰবি শৰ্মাৰ প্ৰতি আমাৰ এটা বিশেষ সকলোৰে দায়িত্ব আছে বুলি আমি সকলোৱে ভাবোঁ, কাৰণ ৰবি শৰ্মাই জাতীয় প্ৰশ্ন আৰু জাতীয় আদৰ্শত আপোচ কৰা নাই, যুঁজি আছে। আৰু সেই দৃষ্টিকোণৰ পৰা আমি যিহেতু এটা জাতীয়তাবাদী ৰাজনৈতিক দল, আমাৰ এটা দায়িত্ব প্ৰথম বোলছবি উদ্যোগটোলৈ এটা সজীৱ কৰি ৰখা আমাৰ জাতীয় দায়িত্ব। তাৰ উপৰিও বিশেষভাৱে ৰুদ্ৰৰ লগত জড়িত সকলোকে, ৰবি শৰ্মাকে ধৰি সকলো অভিনেতা অভিনেত্ৰীকে আমি আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে ৰুদ্ৰ সকলোৱে চাবলৈ আহে আৰু যাতে অসমীয়া বোলছবি জগতৰ প্ৰতি আমাৰ থকা যিটো দায়িত্ব, জাতীয় দায়িত্ব সকলোৱে পালন কৰি উদ্যোগটোক শক্তিশালী কৰি ৰাখে।